কৃত্ৰিম মানে জুৰুলা কৰা মহানগৰীসমূহৰ ভিতৰত গুৱাহাটী মহানগৰৰ পিছতেই আছে যোৰহাট চহৰ। ইয়াৰ মূল কাৰণ যিদৰে গুৱাহাটী মহানগৰী সাপেক্ষে ভৰলু নদী, যোৰহাট চহৰ সাপেক্ষে এই টোকলাই নদী। টোকলাই নদীৰ ওপৰত চলিছে অবাধ বেদখল। আপোনালোকে গোটেই পৰিৱেশটো যদি চাই, ইয়াত অনা অসমীয়া বণিক গোষ্ঠীৰ আগ্ৰাসনত টোকলাই নদীখন এতিয়া একেবাৰে মৰা নদীত পৰিণত হৈছে, যাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন সমস্যাসমূহৰ সৃষ্টি হৈছে। পেলনীয়া বিভিন্ন সা সামগ্ৰী ইয়াত পেলোৱা হৈছে, বা নদীৰ ওপৰত ভৱন নিৰ্মাণ কৰা হৈছে, বাসগৃহ নিৰ্মাণ কৰা হৈছে, আৰু তাৰ ফলত কৃত্ৰিম পানে জুৰুলা কৰিছে যোৰহাট চহৰ। নদীখনৰ সুঁতি পৰ্যন্ত, তাৰ গতি পৰ্যন্ত সলনি হৈ গৈছে। আৰু পৰিতাপৰ কথা, এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত কি পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ বিজেপি চৰকাৰ, কাৰোৰে একেবাৰে সদিচ্ছা নোহোৱা হৈছে। এটাই কাৰণ, ইয়াৰ বেদখলকাৰীসকলৰ তালিকাত আছে অনা অসমীয়া পুঁজিপতি বণিক গোষ্ঠী। আৰু পৰিতাপৰ বিষয়, বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, পূৰ্বৰ মন্ত্ৰী, তেখেতো এই ক্ষেত্ৰত একেবাৰেই নীৰৱ। এইটো এটা খুব স্পৰ্শকাতৰ সমস্যা হিচাপে পৰিগণিত হৈছে। নদীৰ ওপৰত ঘৰ বনোৱা হৈছে, আৰু যোৰহাট চহৰৰ যিটো ৰূপ, সেই ৰূপ সম্পূৰ্ণৰূপে বিনষ্ট হৈ গৈছে। আৰু বিশেষকৈ এই ক্ষেত্ৰত শাসক পক্ষ বৰ নীৰৱ পৰিলক্ষিত হৈছে। আপোনালোকৰ দীৰ্ঘদিনীয়া বিভিন্ন জাতীয় দল সংগঠনৰ দাবী যে কৃত্ৰিম বানত জৰ্জৰিত যোৰহাটৰ কাৰণে টোকলাই নদীখন যদি মুক্ত কৰিব পৰা নাযায়, বা ইয়াৰ বেদখল মুক্ত যদি কৰিব পৰা নাযায়, তেতিয়াহ'লে অৱস্থা বিষম হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া? হয় সুনীতা, আজি প্ৰায় বছৰ ধৰি সংবাদ মাধ্যমেই হওক, জাতীয় দল সংগঠনেই হওক, বা যোৰহাটবাসী ৰাইজৰ হেঁচাত অৱশেষত টোকোলাই পৰিষ্কাৰ কৰাৰ কাৰণে 5 কোটি টকা আবণ্টন দিলে। এতিয়া আমাৰ অনুভৱ হৈছে যে এই 5 কোটি টকা নিৰ্বাচনৰ সময়ত এটা নিৰ্বাচনী টোপ হিচাপে পৰিগণিত হৈছে। আজি টোকোলাই নৈখনে যোৰহাটৰ যিমানখিনি কৃত্ৰিম বানপানী আছে, সেই পানীখিনি ইয়াত বহন ক্ষমতা আছে। আৰু এই নদীখন প্ৰাকৃতিকভাৱে সৃষ্ট, কোনোবাই খান্দি লোৱা নদী নহয়। আজি যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়টো কৃত্ৰিম বানপানীত বুৰ যায়, কিন্তু শেহতীয়াকৈ যোৰহাটৰ বিধায়কগৰাকী আৰু জিলা উপায়ুক্তগৰাকীয়ে 5 কোটি টকা আবণ্টন দিছে। কিন্তু 5 কোটি টকা বাৰিষাৰ দিনত কাম হ'ব নে এইটো নিৰ্বাচনী টিপ? এই কথাটো আচলতে জিলা প্ৰশাসনে স্পষ্ট কৰি দিব লাগে। আটাইতকৈ আচৰিত কথা, ইয়াত অনা অসমীয়া বণিক গোষ্ঠীয়ে নিজৰ মতে নদীখন এটা ৰাস্তা নিৰ্ধাৰণ কৰি লৈছে, ক'ৰবাত বেকা কৰি পেলাই নিজৰ মতে ঠিক কৰি লৈছে, লেতেৰা জাবৰ জোঁথৰ পেলাই লৈ গৈছে। আজি এমাহৰ আগতে ইয়াত চফা কৰিছিল, তাৰপাছত আজি এমাহৰ পাছত এইটো অৱস্থা। এইখন নদীত আগতে মানুহে গা ধুইছিল, কিন্তু আজি এইখন নদীত মানুহে ইমানেই ইয়াত মানে বেমাৰ আজাৰ বা ইয়াত কোনো ৰোগৰো ইয়াত ক'ৰবাত সৃষ্টি হৈছে। সেইটো কথা সকলোৱে একেমুখে স্বীকাৰ কৰে, কাৰণ টোকোলাই নৈখন আমাৰ সকলোৱে স্বাভিমান আছিল। কিন্তু বণিক গোষ্ঠীয়ে প্ৰশাসনক মেনেজ কৰি, কাৰণ আজি প্ৰাকৃতিকভাৱে সৃষ্ট নৈখনকতো প্ৰশাসনক মেনেজ কৰিহে তাত বাউণ্ডেৰী আল দিব পাৰিব, নহবাতো জিলা প্ৰশাসনৰতো তেওঁলোকৰতো দায়িত্ব থাকে, বা কোনোবা মণ্ডলে যেতিয়া দিব বাউণ্ডেৰী যিটো দিব, সীমা নিৰ্ধাৰণ কৰিব, তাততো প্ৰশাসনক মেনেজ কৰিব লাগিব। আপুনি দেখিব যে এই যিখন বাউণ্ডেৰী ৱাল আছে, এই বাউণ্ডেৰী ৱালখনে নিৰ্ধাৰণ কৰিছে যে নদীখন কোনফালেদি যাব। এনেদৰে এই টোকোলাই নৈত অবাধ বেদখল হৈছে। শেহতীয়াকৈ জিলা প্ৰশাসনে কোনোবা আজাদ চৌধুৰী বুলি এজনক উচ্ছেদ কৰিলে, তাৰপাছততো ফুটুকাৰ ফেনত, তাৰপাছততো কোনো ধৰণৰ উচ্ছেদ কৰা নাই। এতিয়া মন গ'লে বেপাৰী বনিয়াই বস্তু পেলাই দিব, জাবৰ জোঁথৰ পেলাই দিব, কোনোবা ওপৰত ঘৰ তাৰ পৰা পেলাই দিব। যদি পৌৰসভা প্ৰশাসন বা যোৰহাট জিলা প্ৰশাসনে তেওঁলোকে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, ইয়াত যোনে ইয়াত বস্তু পেলাই তেওঁলোকৰ ফাইনো আৰোপ কৰিব পাৰিলেহেঁতেন। এইটো মূল কথাটো হৈছে জিলা প্ৰশাসন, চৰকাৰী বিষয়া কৰ্মচাৰীৰ মেনেজমেণ্টৰ কাৰণে যোৰহাটত গুৱাহাটীৰ ভৰলু নৈখনৰ যিটো অবাধ দখল হৈছিলে, ঠিক তেনেকুৱা ধৰণে আজি যোৰহাটতো এইটো হ'বলৈ গৈছে। আৰু এই বিষয়টো আমি তীব্ৰ নিন্দা কৰিছোঁ, আৰু আমি হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰকৈ আহ্বান জনাইছোঁ যে এতিয়া বাৰিষাৰ কালত কাম কৰিবলৈ বহি থাকিব নি? 5.5 কোটি টকা আপোনালোকে আবণ্টন দিয়াৰ পাছতো এতিয়া কোনো ধৰণৰ চাফা হোৱা নাই। এইটো অতি পৰিতাপৰ কথা, উদ্বেগজনক বিষয়। আৰু 20 বছৰৰ পাছত এই নৈখন নাথাকিব বুলি আমাৰ অনুভৱ হৈছে। ওচৰ পাজৰৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ লগত যেতিয়া আলোচনা কৰা হয়, তেওঁলোকে এই কথাটো কয় যে আগতে আমি গা ধুইছিলোঁ, কিন্তু এতিয়া এই নৈখন থাকিব নাথাকিব নাজানো। মূল কথাটো হৈছে বণিক গোষ্ঠীয়ে প্ৰশাসনক মেনেজ কৰি ইয়াত অবাধ দখল কৰিছে, যিটো এখন প্ৰাকৃতিকভাৱে সৃষ্ট নৈক তেওঁলোকে খাললৈ ৰূপান্তৰ কৰিছে। আমি আহ্বান জনাইছোঁ জিলা প্ৰশাসনক যে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক, নহবা কিন্তু ৰাইজৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ প্ৰশাসনক।
কি ভয়ংকৰ পৰিণতি হ'ব পাৰে তাৰ এটা চাক্ষুষ প্ৰমাণ মই আপোনালোকক দিব বিচাৰিছোঁ। এয়া চাওক, প্ৰথমতে গোটেই পৰিৱেশটো চাওক। এইখন এখন নদী, দৃশ্যাংশ চায়ে অনুমান কৰক কি পৰ্যায়ত আছে নদীখন। আৰু নদীখনৰ ওপৰত যি নিৰ্মাণ কাৰ্য দেখিছে, হয় ৰাজহুৱা নিৰ্মাণ কাৰ্য, এয়া এখন বজাৰ, নদীৰ ওপৰত বজাৰ। আৰু ক্ৰমাৎ সংকুচিত হৈছে নদীখনৰ পৰিসৰ, নদীখন ঠেক হৈ আহিছে আৰু তাৰ ওপৰত চলা নিৰ্মাণ কাৰ্যই অশনি সংকেত কঢ়িয়াই আনিছে যোৰহাটবাসীৰ বাবে। কিন্তু তাৰ প্ৰতি চাওঁতা কওঁতা কৰোঁতা কোনো নাই। দেখা পোৱা গৈছে যে কৃত্ৰিম বানৰ প্ৰায় জুৰুলা হৈ যোৰহাট চহৰ, আৰু এই নদীখনৰ যিটো অবাধ বেদখল চলিছে আৰু ইয়াত পৰিধি যিটো সংকুচিত হৈ আহিছে, এনেকুৱা হয় যে আৰু 10-15 বছৰ পিছত ইয়াৰ কোনো অস্তিত্বই নাথাকিব। এই নদীখন যদি বেদখলমুক্ত কৰিব পৰা নাযায়, তেতিয়াহ'লে কৃত্ৰিম বানৰ পৰা কোনো ৰোধ নহ'ব। বিভিন্ন ধৰণৰ আঁচনি আহে, টকা পইচা আহে বুলি শুনিছোঁ, কিন্তু কাম একো নহয় আচলতে। এই ক্ষেত্ৰত যোৰহাটীয়া হিচাপে আপোনাৰ ক'ব লগা? প্ৰথম কথা হ'ল যোৰহাটৰ বিভিন্ন সমস্যাৰ মাজৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা যিটো উল্লেখ কৰিছে আপুনি, কৃত্ৰিম বানপানীৰ সমস্যা। আৰু যোৰহাটৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা, এইটো আজিৰ নহয়। এই সমস্যা সমাধান কৰিবৰ কাৰণে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই যোৰহাটবাসীৰ ৰাইজ, প্ৰতিটো দল সংগঠনে প্ৰত্যেকখন চৰকাৰক দাবী জনাই আহিছিল। আৰু চৰকাৰৰ বিভিন্ন সময়ত এই আঁচনি ৰূপায়ণৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু আঁচনি তেখেতসকলে কাগজে কলমে গ্ৰহণ কৰে, কিন্তু সেই আঁচনিৰ যিটো ফলপ্ৰসূ এটা ফলাফল পাব লাগে, সেইটো কিন্তু জনসাধাৰণে পাবলৈ সক্ষম নহয়। আজি মই টুকুলাই পাৰত অৱস্থিত এটা জেগাত আছোঁ। আপুনি নিজে দেখিছে সংকুচিত অৱস্থাত টুকুলাই নৈ আছে। টুকুলাই ইতিহাস প্ৰসিদ্ধ এখন নৈ, আৰু এই নৈখনেৰে যোৰহাট নগৰৰ যিখিনি পানী সেইখিনি বৈ বাহিৰলৈ ওলাই যায়। কিন্তু এই পানীখিনি ওলাই যাবলৈ টুকুলাই যিটো পৰিবহণ ক্ষমতা থাকিব লাগিল, সেইটো আজিৰ তাৰিখত নাই। কিয়নো টুকুলাই দুয়োপাৰে অবাধ বেদখল হ'ল, টুকুলাই আজিৰ তাৰিখত সংকুচিত হৈ গ'ল। টুকুলাই বেদখলমুক্ত কৰি টুকুলাই খননৰ কাৰণে দাবী উত্থাপন কৰা হৈছিল। শেহতীয়াকৈ বিজেপি চৰকাৰৰ দিনতো আঁচনি গ্ৰহণ কৰাৰ কথা তেখেতসকলে কৈছিল। কিন্তু আজিৰ তাৰিখত আপুনি দেখিছে বাৰিষা আহিবলৈ বেছি সময় নাই, কিন্তু আজিৰ তাৰিখলৈ যোৰহাট নগৰৰ মাজবোৰে এই স্থানে কিন্তু এনেধৰণে পৰি ৰৈছে। এটা কথা নিশ্চিত যে কোনোখন চৰকাৰে আন্তৰিকতাৰে যোৰহাট নগৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ যে নকৰে, এইটো 100% সত্য, যিটো আজিৰ তাৰিখত ইয়াত আপুনি কেমেৰাৰ আগত দেখিবলৈ পাইছে। আমি চৰকাৰখনক এটা কথা আহ্বান জনাইছোঁ, যিহেতু এতিয়া ফেব্ৰুৱাৰী মাহ আহিবৰ হ'ল, অৰ্থাৎ মাৰ্চ এপ্ৰিলৰ পৰা পানী হ'ব, তেতিয়া কাম কৰাৰ কোনো সময় নাথাকে। কিন্তু সদায় এটা কথা আমি অতি ৰহস্যৰ গুণ পাওঁ যে চৰকাৰী বিভাগসমূহে সদায় বানপানীৰ সময়ত তেখেতসকলে আঁচনিসমূহ গ্ৰহণ কৰে। সেয়া টুকুলাই খননেই হওক বা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ সমস্যাই হওক, তেখেতসকলে পাৰ কৰি পিনৰ কাম কৰা, নদী বান্ধৰ বিভিন্ন কাম কৰা, তেখেতৰ সদায় বাৰিষাৰ সময়লৈ বাট চাই ৰয়। এইটোত যে কিবা ৰহস্য থাকে, এইটো সদায় আমি অনুমান কৰিব পাৰিছোঁ। আমি আজি আপোনালোকৰ সংবাদ মাধ্যমে এই বিষয়টো উপস্থাপন কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাই এটা কথা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক। বিধায়কগৰাকীৰ ভূমিকা, গতিকে বিধায়কগৰাকীয়ে যেতিয়া প্ৰথম তেখেত যোৰহাটত কংগ্ৰেছৰ বিধায়কজনক পৰাস্ত কৰি তেখেতে যোৰহাটত নিৰ্বাচিত হৈছিল, সেই সময়তে আৱৰ্ত ভৱনত তেখেতে আমাৰ লগত বহিছিল আৰু তেখেতে নিজে হাতত কাগজ কলম লৈ কিছুমান ড্ৰয়িং কৰিছিলে আৰু আমাক কৈছিল যে টুকুলাই পাৰে আমি ঘূৰিম, আহিব, আমি এনেদৰে চাম। আৰু আমি আশা কৰিছিলোঁ সঁচাকৈ তেখেতে যিটো ইনিচিয়েটিভ লৈছিলে, উদ্যোগ লৈছিলে, তাৰ এটা ফলাফল ৰাইজে দেখিবলৈ পাব। কিন্তু বিগত দিনবিলাকত তেখেতেও আমি এই ক্ষেত্ৰত কিন্তু বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আৰু যোৰহাট যিখন পৌৰসভা, এখন চূড়ান্ত এখন অকমান্য পৌৰসভা, টুকুলাইৰ কাৰণে আঁচনি গ্ৰহণ কৰিব বুলি বিভিন্নজনৰ মুখত শুনি আহিছিলোঁ। কিন্তু ইয়াৰ কাৰ্যবাহী বিষয়ে হওক বা ইয়াৰ পৌৰপতিয়ে হওক, তেখেতসকলে কিন্তু এই ক্ষেত্ৰত নিষ্ক্ৰিয় ভূমিকা পালন কৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি টুকুলা এনেদৰে সংকুচিত হৈ থাকিল, টুকুলাই আজিৰ তাৰিখত বেদখল যুক্ত হৈ থাকিল। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, তেখেতে বিভিন্ন স্থানত বেদখল কৰি খবৰ কাকতত তেখেতে শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰে। সংবাদ মাধ্যমত বেদখলৰ বিভিন্ন ধৰণৰ তেখেতে বুলডেজাৰ লাইন কৰি দিয়া আমি সংবাদ দেখিবলৈ পাওঁ। কিন্তু যোৰহাট নগৰৰ মাজমজিয়া এখন ঐতিহাসিক নৈ টুকুলাই, যি ঐতিহাসিক হোৱাৰ সমান্তৰালভাৱে যোৰহাটৰ সমস্যা সমাধানৰ এটা উৎস হ'ব পাৰে, এই সমস্যা সমাধানৰ কাৰণে তেখেতৰ যিটো আন্তৰিকতা, সেইটো কিন্তু দেখিবলৈ পোৱা নাই। বিধায়কগৰাকীৰ সমান্তৰাল হ'লে মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰি অনতিপলমে আগন্তুক বাৰিষাৰ পূৰ্বে যাতে টুকুলাই বেদখল মুক্ত কৰি খনন কৰি যোৰহাট নগৰৰ পানী বোৱাই নিয়াৰ ক্ষমতা তেখেতসকলে বঢ়াই তুলিব, তাৰ কাৰণে আহ্বান জনাইছোঁ।